কূটনৈতিক ষ্ট্ৰাইকেৰে এই মুহূৰ্তত চাৰিওপাশৰ পৰা নাকপাখেৰে বন্ধাৰ দৰে পাকিস্তানক বান্ধিছে ভাৰতে। পেহেলগাম কাণ্ডৰ ভয়ংকৰ পৰিণতি এতিয়া ভোগ কৰিবলগীয়া হৈছে পাকিস্তানে। সিন্ধু জলচুক্তিকে ধৰি পাকিস্তানৰ ভিজা বাতিলকে ধৰি কেইবাটাও কঠোৰ পদক্ষেপৰ মাজতে আন এক বৃহৎ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে। কালি 4খনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। ইকনমিক এফেয়াৰ্ছ, পলিটিকেল এফেয়াৰ্ছ, CCS 4খনকৈ গুৰুত্বপূৰ্ণ বৈঠক আৰু তাৰ পাছতে এইসমূহ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ ভিতৰত অন্যতম আন এক কঠোৰ পদক্ষেপ হৈছে নোটাম জাৰি কৰা হৈছে পাকিস্তানৰ বিমানৰ বিৰুদ্ধে। ভাৰতৰ আকাশত পাকিস্তানৰ বিমান চলিব নোৱাৰিব, আন এক কঠোৰ পদক্ষেপ। পাকিস্তানৰ কঁকাল, পাকিস্তানৰ ৰাজহাড় ভাঙি পেলাব পৰাকৈ ভাৰতে এইবাৰ কোনো সুৰুঙা এৰা নাই। ভাৰতে এইবাৰ কোনো ধৰণৰ হুহুকা পিছলা কৰা নাই। মুঠৰ ওপৰত পাকিস্তানে এইবাৰ শিক্ষা পাবই, পাকিস্তানক শিক্ষা দিবই ভাৰতে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। নোটাম জাৰি কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, পাকিস্তানৰ বিমানৰ বিৰুদ্ধে ভাৰতে নোটাম জাৰি কৰিছে। নটিছ টু এয়াৰ মিছন, এই জাননী জাৰি কৰি নোটাম জাৰি কৰি ভাৰত চৰকাৰে পাকিস্তানক পুনৰ আন এক এশিকনি দিয়া এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতে নোটাম জাৰি কৰাৰ লগে লগে এতিয়া ভাৰতৰ আকাশমাৰ্গ এৰাই চলিব লাগিব পাকিস্তানে। ইতিমধ্যে নোটাম জাৰি কৰাৰ পূৰ্বেই পাকিস্তানৰ বিমানে ভাৰতৰ আকাশমাৰ্গ এৰাই চলিছে আৰু এতিয়া সম্পূৰ্ণৰূপে ভাৰতৰ আকাশমাৰ্গো ব্যৱহাৰ কৰিব নোৱাৰিব পাকিস্তানে। পেহেলগাম কাণ্ডৰ পিছত ভাৰতে প্ৰথমটো কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সিন্ধু জলচুক্তি বাতিল কৰিছিল। তাৰ লগতে আন কঠোৰ 6টাকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। 28 এপ্ৰিলৰ ভিতৰত সকলো পাকিস্তানী নাগৰিক, ভাৰতত থকা পাকিস্তানী নাগৰিকক ভাৰত এৰিবলৈ ডেডলাইন বান্ধি দিয়াকে ধৰি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল পেহেলগাম কাণ্ডৰ প্ৰতিশোধ কল্পে ভাৰতে। আৰু তাৰ পিছতেই ভয়ত কঁপিছে পাকিস্তান কেনেদৰে কঁপিছে প্ৰতিটো খবৰে আমি আপোনালোকক জনাই আহিছোঁ। পাকিস্তানে মুঠৰ ওপৰত এতিয়া সন্মুখত অন্ধকাৰ দেখিছে, চৌদিশে অন্ধকাৰ দেখিছে। পাকিস্তানৰ ভৱিষ্যত এই মুহূৰ্তত এটা বৃহৎ শূন্য হ'বলৈ গৈ আছে। এনেধৰণৰ আশংকাই এই মুহূৰ্তত পাকিস্তানক খেদি ফুৰিছে। আৰু ভাৰতে প্ৰথম অৱস্থাত মোদীয়ে ছৌদি আৰবিয়া ভ্ৰমণ সামৰি যেতিয়া বৈঠকত মিলিত হ'ল CCSৰ, আৰু সেই CCSৰ বৈঠকত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাত পাকিস্তানেও ভাৰতক দেখি ভাৰতৰ বিৰুদ্ধে বৃথা চেষ্টা চলাইছে কূটনৈতিক ষ্ট্ৰাইকৰ। ভাৰতে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই একেখিনি পদক্ষেপ পাকিস্তানেও গ্ৰহণ কৰিছে আৰু তাৰ লগতে ভাৰতৰ বিমান পাকিস্তানৰ আকাশমাৰ্গত নিষিদ্ধ কৰিও ভাৰতৰ বিৰুদ্ধে এটা চাপ দিয়াৰ চেষ্টা চলাইছিল, এটা বৃথা চাপ দিয়াৰ চেষ্টা চলাইছিল পাকিস্তানে কৈছিল যে ভাৰতৰ বিৰুদ্ধে লোৱা এই পদক্ষেপৰ বাবে ভাৰত অতি শীঘ্ৰেই দেউলীয়া হৈ পৰিব। কাৰণ পশ্চিমীয়া দেশসমূহলৈ যাবলৈ হ'লে পাকিস্তানৰ আকাশমাৰ্গ ভাৰতে ব্যৱহাৰ কৰিব লাগে। ভাৰতৰ বিভিন্ন এয়াৰলাইন্সে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি আহিছে। গতিকে তেনেস্থলত যদি পাকিস্তানৰ আকাশমাৰ্গ বন্ধ কৰে তেতিয়াহ'লে ভাৰত দেউলীয়া হৈ পৰিব, এনেধৰণৰ সকিয়নি দিছিল পাকিস্তানে ভাৰতক। কিন্তু এই সকিয়নিত তিল মানো ভাৰতৰ কোনো ধৰণৰ অসুবিধা হ'ব বুলি ভাৰতে এই মুহূৰ্তত কোনো কথা প্ৰকাশ কৰা নাই, বা ভাৰতৰ গাৰ নোম এডালো লৰাব নোৱাৰে বুলি ভাৰত এই মুহূৰ্তত দৃঢ় প্ৰতিজ্ঞ। আৰু তাৰ পৰিৱৰ্তে ভাৰতেও ভাৰতৰ আকাশমাৰ্গত পাকিস্তানৰ বিমানৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰি নোটাম জাৰি কৰিছে। ভাৰতে নোটাম জাৰি কৰি পাকিস্তানে পঞ্জীয়ন কৰা, পাকিস্তানে পৰিচালনা কৰা বা লিজত দিয়া সকলো বিমানৰ বাবে বন্ধ কৰি দিয়া হৈছে আকাশমাৰ্গ। পাকিস্তানৰ বাণিজ্যিক তথা পাকিস্তানৰ সামৰিক বিমানৰ ক্ষেত্ৰতো এই নোটাম জাৰি কৰিছে ভাৰত চৰকাৰে। এটাৰ পিছত আনটো কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানক এনেদৰে এশিকনি দিয়াৰ চেষ্টা চলাইছে ভাৰতে। পাকিস্তানৰ সকলো বিমানৰ বাবে ভাৰতত এতিয়া নিজৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ এই সিদ্ধান্তই আকৌ এবাৰ হলঠেকত পেলাইছে পাকিস্তানক। একেদৰে পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰি ভাৰতে বিভিন্ন ধৰণৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কুখ্যাত সন্ত্ৰাসবাদীসকল ক'ত বৰ্তমান আশ্ৰয় লৈ আছে সেই সন্দৰ্ভতো বিভিন্নখিনি তথ্য সংগ্ৰহ কৰা হৈছে। আৰু তাকে দেখি এতিয়া ভয়ত পেপুৱা লাগিছে পাকিস্তান। আৰু জেইছ-ই-মহম্মদৰ মুৰব্বী হাফিজ ছঈদক ইতিমধ্যেই
চাৰি তৰপীয়া নিৰাপত্তাৰ মাজত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে পাক চৰকাৰে পাক সেনাই এনেদৰে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে প্ৰায় পাক অধিকৃত কাশ্মীৰত থকা 150 পৰা 200 সন্ত্ৰাসবাদীক নিৰাপদ স্থানলৈ লৈ যোৱাৰ চেষ্টা চলাইছে টেৰৰ লঞ্চ পেড আঁতৰাই বাংকাৰত আশ্ৰয় দিয়া হৈছে সেনাৰ আশ্ৰয়স্থলত সন্ত্ৰাসবাদীসকলক আশ্ৰয় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আনকি জৈশ-ই মহম্মদৰ মুৰব্বী হাফিজ ছয়ীদকো অতি সুৰক্ষা দিয়াৰ চেষ্টা চলাইছে চাৰি তৰপীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে ভাৰতৰ ভয়ত ভাৰতে যিকোনো মুহূৰ্তত জপিয়াই পৰিব এইসকল সন্ত্ৰাসবাদীক নিশেষ কৰিবলৈ মোদীয়ে কোৱাৰ দৰে ধুলিৰ লগত মাটিৰ লগত মিহলি কৰি দিয়া হ'ব এইবাৰ আৰু সুযোগ দিয়া নহ'ব মূৰ দাঙি উঠিবলৈ পাক সন্ত্ৰাসবাদীক বহুবাৰ চোৱা হ'ল বহুবাৰ এনেদৰে নমনীয় স্থিতি গ্ৰহণ কৰা হ'ল কিন্তু তৎসত্ত্বেও কোনো শিক্ষা গ্ৰহণ কৰা নাই নমনীয় একে সময়তে কঠোৰ স্থিতিও ভাৰতে গ্ৰহণ কৰি দেখুৱাই থৈছে উৰিকাণ্ডৰ পুতক তুলি পুলৱামা কাণ্ডৰ পুতক তুলি ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰি থৈছে কিন্তু তাৰ পৰাও কোনো ধৰণৰ শিক্ষা লোৱা নাই পাকিস্তানে গতিকে তেনেস্থলত এইবাৰ ভাৰতে আৰু সুযোগ দিব খোজা নাই পুনৰ মূৰ দাঙি উঠিবলৈ আৰু সেইবাবে এতিয়া পাক চৰকাৰ থৰহৰি কঁপিছে যিসকল কুখ্যাত সন্ত্ৰাসবাদীৰ তেওঁলোকে পৃষ্ঠপোষকতা কৰি আহিছে সেইসকল শীৰ্ষ নেতাক ৰক্ষণাবেক্ষণ দিয়াত উঠি পৰি লাগিছে হাই সিকিউৰিটি জোনত ৰখাৰ ব্যৱস্থা কৰিছে সেই কুখ্যাত সন্ত্ৰাসবাদীসকলক অত্যাধুনিক সিসি কেমেৰাৰ নিৰীক্ষণত মাজত ৰখা হৈছে যাতে পাক অধিকৃত কাশ্মীৰে হওক বা অন্য স্থানতে ভাৰতে প্ৰৱেশ কৰি আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হৈ আছে পাক সেনা একে সময়তে বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰি এলচিত ভাৰতীয় সেনাক জুকাই ল'বলৈ চেষ্টা কৰি আছে ভাৰতীয় সেনালৈ গুলীচালনা কৰি সন্ত্ৰাসবাদীক লুকুৱাই থোৱা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া সন্ত্ৰাসবাদীক সুৰক্ষা দিয়া সন্ত্ৰাসবাদীক পলাই যোৱাত সহায় কৰাৰ চেষ্টা চলাই আছে পাক সেনাই এলচিত আৰু তাৰো উচিত প্ৰত্যুত্তৰ দি আছে ভাৰতীয় সেনা বিশেষকৈ জম্মু কাশ্মীৰৰ কুপৱাৰা উৰি আখনুৰ নৌশেৰা সুন্দৰবানীত পাকিস্তানী সেনাই ধাৰাবাহিকভাৱে গুলীচালনা কৰিছে আজি 7 দিনৰ বাবে ধাৰাবাহিক যুদ্ধবিৰতি উলংঘন কৰাৰ খবৰ আহি আছে লগতে পাৰগৱাল কুপৱাৰা আৰু বাৰামুলাত গুলীচালনাৰে ভাৰতীয় সেনাক ব্যস্ত ৰখাৰ চেষ্টা চলাই আছে পাক সেনাই পুঞ্চ আৰু ৰাজৌৰি সেক্টৰতো সংঘটিত হৈছে অনুৰূপ ঘটনা যুদ্ধবিৰতি উলংঘনৰ ঘটনা পাক সেনাৰ গুলীচালনাৰ পাছত বিশেষকৈ পাৰগৱাল সেক্টৰত নিয়োজিত কৰা হৈছে বিএছএফৰ অতিৰিক্ত বাহিনী যাতে উচিত সমুচিত প্ৰত্যুত্তৰ দিব পৰা যায় পাক সন্ত্ৰাসবাদী বা পাক সেনাক আৰু ক্ৰমাৎ নিয়ন্ত্ৰণ ৰেখাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় সেনাও নিয়ন্ত্ৰণ ৰেখাৰ দিশে অতি শীঘ্ৰেই ভাৰতে এনেদৰে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে অনন্তনাগ পুলৱামা শোপিয়ানৰ পাহাৰৰ শিখৰত ইতিমধ্যে ভাৰতীয় সেনাই অৱস্থান কৰিবলৈ সক্ষম হৈছে এয়া পাকিস্তানৰ বাবে বিপদ সন্ত্ৰাসবাদীৰ বাবে অনিবাৰ্য হৈ পৰিছে বিপদ আৰু আনফালে সন্ত্ৰাসবাদীক বিচাৰি কাশ্মীৰ সীমান্তত থকা প্ৰতিটো ঘৰত তন্নকৈ তালাচী চলাইছে এনআইএৰ বৃহৎ দল উপস্থিত হৈছে আজিও এনআইএৰ শীৰ্ষ দল ডিআইজি ডিজিৰ পৰা আৰম্ভ কৰি শীৰ্ষ দল উপস্থিত হৈছে পেহেলগামৰ সংহাৰস্থলীত নৰসংহাৰস্থলীত গতিকে তন্নকৈ প্ৰতিটো দিশ বৰ্তমান চালিজাৰি চাই আছে নিৰাপত্তা সংস্থাসমূহে আৰু নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে থকা পাকিস্তানী সেনাৰ বিস্তাৰকৈ পোষ্টৰ দৃশ্য আৰু ফটোগ্ৰাফো ইতিমধ্যে ভাৰতীয় সেনাই ভাৰতীয় চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছে আৰু এটা ডাঙৰ খবৰ এইখিনি মুহূৰ্তত আমাৰ হাতলৈ আহিছে কেৱল ভাৰতৰ আকাশমাৰ্গে নহয় পাকিস্তানৰ বিমান সামৰিক বিমান বাণিজ্যিক বিমান ভাৰতত প্ৰৱেশ কৰাই নহয় আন দিশসমূহে এই মুহূৰ্তত সম্পূৰ্ণৰূপে বন্ধ কৰি তুলিছে বিশেষকৈ শিপিং লাইন আৰু পোষ্টেল সাৰ্ভিস পাকিস্তানলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে মুঠৰ ওপৰত যিখিনি বাণিজ্যিক এটা সম্পৰ্ক আছিল বাণিজ্যৰ আদান প্ৰদান আছিল সেয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এই মুহূৰ্তত আৰু যি নেকি পাকিস্তানৰ অৰ্থনীতি এই মুহূৰ্তত তছনছ হৈ আছে পাকিস্তানৰ অৰ্থনীতি বৰ্তমান কুঙা হৈ আছে আৰু সেই কুঙা অৰ্থনীতিত আন এক মুখ্যম আঘাত হানিব ভাৰতৰ এনে ধৰণৰ কূটনৈতিক সিদ্ধান্তই য'ত নেকি শিপিং লাইনছ সামুদ্ৰিক পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে পাকিস্তানলৈ আৰু একেদৰে পোষ্টেল সাৰ্ভিসও সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে গতিকে বাণিজ্যিক কোনো ধৰণৰ আদান প্ৰদান পোষ্টেল সাৰ্ভিসৰ ক্ষেত্ৰতে হওক নতুবা সামুদ্ৰিক পথেৰে হওক সকলো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব মুঠৰ ওপৰত কেকুৰা চেপাৰ মাজত এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে পাকিস্তানে আৰু সেইবাবে সম্ভাৱ্য যুদ্ধৰ আশংকাত এই মুহূৰ্তত ভুগি পাকিস্তানে ঈশ্বৰৰ আল্লাহৰ নাম ল'বলৈ বাধ্য হৈছে আল্লাহৰ নাম ল'বলগীয়া হৈছে খুদ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খ্বাজা
আমি সেই খবৰ ইতিমধ্যে আপোনালোকক জনাইছো এতিয়া উপায়ন্তৰ হৈ দিক বিদিক হেৰুৱাই দিশহাৰা হৈ এতিয়া পাকিস্তানৰ খুদ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আল্লাহৰ ওচৰত দোৱা মাগিছে যাতে ভাৰতক সুমতি দিয়ে যুদ্ধৰ পৰা ভাৰত যাতে বিৰতি থাকে আল্লাহে যেন এতিয়া ৰক্ষা কৰিব পাকিস্তানক এনেকুৱা পৰ্যায় পাইছেগৈ আৰু তাৰ সমান্তৰালকৈ ভাৰতে এটাৰ পিছত আনটো এনে ধৰণৰ কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি গৈছে পাকিস্তানৰ বিৰুদ্ধে আৰু পাকিস্তানে এবাৰ শিক্ষা ল'বই লাগিব সন্ত্ৰাসবাদীক উচতোৱা সন্ত্ৰাসবাদীক হাৰপানি যোগোৱা পাকিস্তানে এইবাৰ বুজি উঠিব যে কিমান বিপজ্জনক কাম আজি অতদিনে পাকিস্তানে কৰি আহিছে তাৰ বাবে ভাৰতৰ এটাৰ পিছত আনটো এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ